মোৰ জীৱনত ভগৱানৰ কৃপা বহুতখিনিয়ে পাইছোঁ, কিন্তু এটা বস্তু মোৰ ভয় লাগি থাকে যে পূৰ্বজন্মত যদি মই কিবা বেয়া কৰিছিলোঁ তাৰ ফল কিবা যদি বৰ্তমান সময়ত আহি যায় তেতিয়াহ'লে কি হ'ব, সেই ভয়টোৱে মোক সদায় খাই থাকে। এই প্ৰশ্নটো যিটো চিক্ৰেট মাইষ্ট্ৰি চেনেলৰ যিগৰাকী অ'নাৰ জয়েশ ভাইয়াক এই প্ৰশ্নটো এগৰাকী মহিলাই সুধিছিলে, আৰু লগতে তেওঁ এইটোও কৈছে যে এইটো জন্মত মই পুৰা মানে যিমান পাৰোঁ চেষ্টা কৰিছোঁ যাতে মই ভুল কৰিব লগা নহয়, যিমান পাৰোঁ ভাল কৰিবলৈ চেষ্টা কৰিছোঁ। তেতিয়া তেওঁ উত্তৰ দিছে, জয়েশ ভাইয়ে উত্তৰটো দিছে যে কৰ্মফলটো ভোগ কৰিব লাগিব। যদি বেয়া কৰিছিলে কৰ্মফলটো আহিবই তাৰ, কিন্তু কথাটো হ'ল কি আহিব, হয়তো শাৰীৰিক কিবা ইছ্যু আহিব পাৰে, নাইবা ঘৰুৱা কিছুমান প্ৰব্লেম আহিব পাৰে, নাইবা টকা পইচাৰ মুঠতে মানুহৰ জীৱনতো আৰু কিমান জটিলতা আহে ঠিক নাই। কিন্তু প্ৰত্যেকটো জটিলতাৰ একমাত্ৰ উত্তৰ আছে, এটাই আছে, ভগৱান। আৰু যিহেতু তেওঁ অলৰেডি ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি তেওঁ ভাল কাম কৰি গৈছে, গতিকে ভগৱানে তেওঁক বচাই নিবই। আৰু তেওঁ যিহেতু ভাল কাম কৰিয়ে আছে, তেওঁ নিজে যিহেতু স্বীকাৰ কৰিছে, গতিকে তেওঁৰ ভালটো হ'বই, তেওঁৰ কৰ্মফল ভাল হ'বই। এই কথাটো হ'ল কি মানুহৰ জীৱনত উত্থান পতন থাকিবই, আপছ ডাউন থাকিবই। কিয় থাকিব? কাৰণ দুখ নাথাকিলে জানো সুখৰ মূল্য থাকিব, বা আন্ধাৰ নাথাকিলে জানো পোহৰৰ মূল্য থাকিব। যেতিয়া আমাৰ হাতত কিবা এটা বস্তু নাথাকে, সেই বস্তু যেতিয়া আমি হাতত পাই যাওঁ বা কিনিব পাৰোঁ কষ্ট কৰি, তেতিয়া যিটো ভাল লাগে। যদি আৰু মই জন্মতে মই গোটেই সোপা লৈয়ে আহিছোঁ, মোৰ যদি পাবলগীয়া একো নাথাকেই, মই চব আছেই মোৰ, গতিকে তেতিয়া জানো কিবা ভাল লাগিব? তেতিয়াতো জীৱনটো কিবা বৰিং হৈ যাব, একঘেয়ামী হৈ যাব। গতিকে আল্টিমেটলি ভগৱানে মানুহৰ জীৱনত সুখ দুখ থাকিব, কিন্তু সেইটোৱে কথা যে ভগৱানক যদি প্ৰাৰ্থনা কৰা যায় ভালকৈ, তেতিয়াহ'লে ভগৱানে দুখ আহিলেও পাৰ কৰাই লৈ যায়।